মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছো আমাৰ কৰ্মচাৰীসকলক কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছো আৰু মই আশা কৰো যে আমাৰ সকলো বিৰোধী দলেও সাপোৰ্ট আছে নে নাই বাৰু বিৰোধী দলৰ সকলোৰে জানুৱাৰী মাহৰ পৰা দিব লাগে আৰু লগতে মই ভাবো যে শাসক দলেও সাপোৰ্ট দিব লাগে প্ৰশ্ন কুৱেশ্যন প্লিজ মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ স্যাৰ শেষ কৰি দিম ভোটিং নহয় মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰ খিনিক দিব আগৰখিনি এনে পায়ে তাৰ কাৰণে আকৌ সাৰ্ভে কৰাৰ দৰকাৰ নাই এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে NPS নালাগে OPS লাগে কৰিব নে নকৰে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয় মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে আপুনি সেই ব্যৱস্থালৈ যাব কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নকব আৰু মই ভাবো যে ভগৱানে তেওঁ সুমতি দিয়ক এইবিলাকৰ যাতে সুমতি আহে কাৰণ এতিয়া যি পৰিৱেশ দেখিছো ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে ভগৱানে তেওঁ সুমতি দিয়ক যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয় তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজে এনেকুৱা মন্ত্ৰীক শিক্ষা দিব লাগে নে নাই সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে ধন্যবাদ জনাইছো কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে Question number 125. Sir. Question number Zakaria Ahmed. Question কেটা যাব দিও উপস্থাপন করা হয়েছে Zakaria Ahmed. মাননীয় অধ্যক্ষ মহোদয় এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে এই পৰিৱেশৰ কাৰণে তেখেতক কঠোৰ ব্যৱস্থা ল'ব লাগে গগৈ দিব লাগে আমি দিম আপোনাৰ কাৰণে নহয় আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম গগৈ প্লিজ